চাওক পাৰ্থ আমি পুৱাৰে পৰা দেখুৱাই আছিলোঁ যে লখিমপুৰ জিলা প্ৰশাসন কেনেদৰে কাইলৈ ভোট গ্ৰহণৰ বাবে সাজু হৈছে। কাৰণ মই যদি ক'ব বিচাৰোঁ যে লখিমপুৰৰ মুঠ 1036টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু 1036টা ভোট কেন্দ্ৰত পুৱা 7 বজাৰ পৰা কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু এই গোটেই প্ৰক্ৰিয়াটোত জিলাখনত মুঠ 7,59,171গৰাকী ভোটাৰ আছে। গতিকে সেই 7,59,171গৰাকী ভোটাৰে ভোটদান কৰাৰ সম্ভাৱনা আছে আৰু সেই ভোটাৰ লিষ্ট ইতিমধ্যে সাজু হৈ উঠিছে। আৰু যদি চাই যে জিলা পৰিষদৰ লখিমপুৰ মহকুমাত 15টা জিলা পৰিষদ আছে, 61টা আঞ্চলিক সদস্যৰ পদ আছে আৰু 610টা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ পদ আছে। আৰু ঢকুৱাখানাত জিলা পৰিষদৰ 4টা পদ আছে, 22টা আঞ্চলিক পঞ্চায়ত আৰু 220টা গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ পদ আছে। আৰু এই গোটেই প্ৰক্ৰিয়াটো ভোটদান প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে হয় তাৰ বাবে কিন্তু 1000তকৈ অধিক আৰক্ষী ইয়াত নিয়োগ কৰা হৈছে। প্ৰিজাইডিং পুলিং অফিচাৰৰ উপৰিও যিসমূহ 25টা স্পৰ্শকাতৰ ইতিমধ্যে জিলা আয়ুক্তগৰাকীয়ে পুৱাৰ ভাগত জনাইছে যে 25টা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে, সেই ভোট কেন্দ্ৰসমূহতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। লগতে মই যদি ক'ব বিচাৰোঁ যে যিটো পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচন উত্তৰ লখিমপুৰ মহকুমা আৰু ঢকুৱাখানা মহকুমাৰ মুঠ 3067গৰাকী প্ৰাৰ্থীয়ে এইবাৰ অৱতীৰ্ণ হৈছে আৰু তেওঁলোকৰ কাইলৈ ভাগ্য নিৰ্ণয় হ'ব আৰু ভোটাৰে কাৰ পক্ষত থাকে তেওঁলোকৰ ভাগ্য কাইলৈ বেলট বাকচত বন্দী হ'ব। আৰু যদি চাই যে ইতিমধ্যেই 3,480গৰাকী পলিং বিষয়াক নিয়োগ কৰা হৈছে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বৰ বাবে। আৰু আশা কৰা হৈছে কাইলৈ নিয়াৰিকৈ এই ভোটদান প্ৰক্ৰিয়া সমাপন হ'ব আৰু পুৱা 7:30 বজাৰ পৰা প্ৰতিটো ভোট কেন্দ্ৰতেই পুৱা 7:30 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া হ'ব। এইবাৰ কিন্তু বেলট বাকচত ভোটদান কৰিব লাগিব, গতিকে কিছু সময় লগাৰ সম্ভাৱনা আছে আৰু কাৰণ ইয়াত ভোটিং মেচিন ব্যৱহাৰ কৰা হোৱা নাই। আৰু এই গোটেই প্ৰক্ৰিয়াটো শেষ হওঁতে তেওঁলোকে বেলট বাকচ কঢ়িয়াই আনি বিভিন্ন যিসমূহ দূৰণিবতীয়া অঞ্চল আছে, নৈ পাৰ হৈও তেওঁলোকে ভোট কেন্দ্ৰসমূহলৈ গৈছে। গতিকে সেইসমূহৰ পৰা আহি তেওঁলোকে সমাপ্ত কৰোঁতে হয়তো ৰাতি বহু সময় হ'ব পাৰে। কিন্তু এক কথাত ক'বলৈ গ'লে পাৰ্থ, জিলা আয়ুক্তগৰাকীয়ে পুৱাৰ ভাগত এটা কথাই কৈছে যে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ যাতে লখিমপুৰ আৰু ঢকুৱাখানাত যাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি তোলা হৈছে। পাৰ্থ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।